হয় নিখিল বড়ো ছাত্ৰ সন্থা তথা এপছয়ে আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যিটো প্ৰৱেশ দুৱাৰ মুখ্য প্ৰৱেশ দুৱাৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এনেকৈ বিভিন্ন দাবীৰে তেওঁলোকে উত্তাল হৈ কৰি তুলিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দুৱাৰসকল যে মুঠতে বিশ্ববিদ্যালয়ৰ যিটো উপাচাৰ্য লাইশ্ৰম লাডু সিঙক অপসাৰণ কৰাৰ লগতে যিটো কালি হৈ থকা পদসমূহ পূৰণ কৰা আৰু তাৰোপৰিও যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত যিটো খালী হৈ থকা যিটো পঞ্জীয়ক স্থায়ীভাৱে যিটো নিযুক্তি দিয়াৰ বাবে তেওঁলোকে নিখিল বড়ো ছাত্ৰ সন্থাই যে আজি প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে দাবী কৰি তুলিছে যে এই দৃশ্যাংক দেখুৱাই আছে দেখা গৈছে যে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ তেওঁলোকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মুখ্য দুৱাৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে 2 ঘণ্টা ধৰণা তেওঁলোকে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে যে পুৱা 10 বজাৰ পৰা আৰম্ভ কৰি 12 বজালৈকে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এই পনে পনে মই ইয়াৰে যে অংশগ্ৰহণ কৰা যদি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি পনীন বড়ো তেওঁৰ পৰা আমি অধিক জানিবৰ বাবে আহিছোঁ যে তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম যে নিখিল বড়ো ছাত্ৰ সন্থাই আজি কিহৰ বাবে আকৌ উত্তাল কৰি তুলিলে বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগণত বড়োলেণ্ড বিশ্ববিদ্যালয় মূল দুৱাৰত আমি 2 ঘণ্টীয়া কাৰ্যসূচী আমি ইয়াত ধৰ্ণা কাৰ্যসূচী লৈছোঁ মূল কথাটো হ'ল যে এই বিশ্ববিদ্যালয় আমাৰ বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষাৰ কাৰণে নামনি অসম বা বড়োলেণ্ডত এটাই মাত্ৰ মানে শিক্ষা অনুষ্ঠান এই বিশ্ববিদ্যালয় সুদীৰ্ঘ দীঘলীয়া বড়োলেণ্ড আন্দোলনৰ পিছত জন্ম লাভ কৰা বিশ্ববিদ্যালয় আমাৰ শ্বহীদৰ তেজৰ বিনিময়ত হোৱা বিশ্ববিদ্যালয় কিন্তু আজি তাৰিখত প্ৰফেচাৰ লাডু সিঙে যি অকৰ্মণ্যতা যি স্বেচ্ছাচাৰিতা যি ডিক্টেটৰিয়েল এটা শাসন চলাই আছে এইটো আমি প্ৰতিবাদ জনাইছোঁ কিয়নো আমি দাবী জনাই আহি আছোঁ যে পাৰ্মানেণ্ট ৰেজিষ্টাৰ আমাক লাগে আৰু আজি তাৰিখত আপোনালোকে চাওক স্বয়ং ভিচি আমাৰ এই অঞ্চলৰ নহয় আমাৰ মানুহ নহয় বা অসমৰ নহয় বড়োলেণ্ডৰ নহয় ইয়াৰ ৰেজিষ্টাৰ ইনচাৰ্জ আমাৰ অসমৰ নহয় ইয়াৰ ৰেক্টৰ আমাৰ অসমৰ নহয় তো এই ইউনিভাৰ্চিটিখন কাৰ কাৰণে গঠন কৰা হৈছিল আমাৰ যদি স্বাৰ্থ আমাৰ যদি সেন্টিমেন্ট আমাৰ যদি স্পেচ ইয়াত যদি নাথাকে আমাৰ এই অঞ্চলৰ শিক্ষা জাতীয় জীৱনৰ লগত যদি এই বিশ্ববিদ্যালয় যদি নচলে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ মানে কাৰণে এই বিশ্ববিদ্যালয় যদি কাম নকৰে তেতিয়াহ'লে কাৰ কাৰণে গঠন কৰা হৈছে তো ইয়াৰ কাৰণে আমি দাবী জনাই আহিছোঁ যে পাৰ্মানেণ্ট ৰেজিষ্টাৰ লাগে কিন্তু তেওঁ এইটো কাণখাৰ দিয়া নাই আৰু আজি তাৰিখত ৰেজিষ্টাৰ নোহোৱাকৈ এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰ পূৰ্ণাংগ নোহোৱাকৈ সি আজি মানে ইণ্টাৰভিউ পাতিছে ইয়াৰ পিছত আমাক প্ৰতিশ্ৰুতি দিলে যে মানে ইণ্টাৰভিউটো পাতিব দিয়ক যেতিয়ালৈকে মানে পাৰ্মানেণ্ট ৰেজিষ্টাৰ নাহে তেতিয়ালৈকে এপইণ্টমেণ্ট নিদিওঁ কিন্তু আজি তেওঁ আমাক আন্ধাৰত ৰাখি অন্ধকাৰত ৰাখি এক্সিকিউটিভ মিটিং মাতিছে যোনটো এক্সিকিউটিভ কাউন্সিলৰ নেকি পূৰ্ণাংগ পৰ্যায়ৰ মেম্বাৰশ্বিপ নাই আৰু এই এক্সিকিউটিভ কাউন্সিলক তেওঁলোকক এপ্ৰুভেল দিব বিচাৰিছে আৰু এই ইণ্টাৰভিউত যিবিলাকে কণ্ডিশ্যন ফুলফিল ৰিকুৱাৰ্ড ফুল কোৱালিফিকেশ্যন ফিল আপ নকৰে তেওঁলোককো মাতিছে আৰু তাৰপিছত সুদীৰ্ঘ মানে মণিপুৰৰ পৰা অহা এজন মানুহক বহিবলৈ দিছে লোকেল স্থানীয় কেণ্ডিডেটক বঞ্চিত কৰিছে তো বহুখিনি বিসংগতি আমি দেখিবলৈ পাইছোঁ ফাইনেন্স অফিচাৰ বেলেগ মানুহ নিজৰ ইচ্ছামতে তেওঁ এপইণ্টমেণ্ট দিছে আজি ইয়াত মানে যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কাম কাজ চলি আছে তাত খেলিমেলি আছে নিজৰ ইচ্ছামতে কোনো এক্সিকিউটিভ কাউন্সিল কোনো কোৰ্ট মিটিং নামাতাকৈ সি পাতিছে আৰু ইয়াত ছাছপেণ্ডেড এজন ছেক্সুৱেল হেৰেছমেণ্টত ছাছপেণ্ডেড মানুহ সি আজি 2 বছৰ ধৰি ফুল পেজে দৰমহা দি আছে তো এইবিলাকক আমি মানে আমাৰ মানে আৱেগ অনুভূতিত আমাক লাগিছে তো তাৰ কাৰণে আমি আজি দাবী জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ৰাজ্যপাল ডাঙৰীয়াক যে এই লাডু সিং ডাঙৰীয়াক অপসাৰণ কৰিব লাগে আমাক নতুন ভাল ভিচি বড়োলেণ্ড আৰু অসমৰ পৰা দিব লাগে যাতে এই উচ্চ শিক্ষা অনুষ্ঠানখন সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে আৰু অহা সময়ত অতি শীঘ্ৰে পাৰ্মানেণ্ট ৰেজিষ্টাৰ নিয়োগ কৰি পেলাই যাতে এই বিশ্ববিদ্যালয়খন আগশাৰী বিশ্ববিদ্যালয় উন্নত কৰাৰ কাৰণে যাতে অসম চৰকাৰে দায়িত্ব পালন কৰে আমি এইখিনি আজি দাবী জনাই পেলাই আমি প্ৰতিবাদ জনাই পেলাই লাডু সিঙৰ অপসাৰণ বিচাৰি আৰু ৰেজিষ্টাৰ এপইণ্টমেণ্ট বিচাৰি পেলাই আমি আজি এই প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী আমি হাতত লৈছোঁ
ধন্যবাদ। এয়া আছিল নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰণীত ভাৰতীয়ে ইতিমধ্যে দাবী কৰিছে যে মুখ্যমন্ত্ৰীৰ ওচৰতে হস্তক্ষেপ বিচাৰিছে অতি শীঘ্ৰে যিটো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যিটো উপাচাৰ্য লাইছৰাম লাডু সিঙক অপসাৰণ কৰি নতুনকৈ উপাচাৰ্য নিযুক্তি কৰা আৰু স্থানীয় স্থায়ীভাৱে যিটো পঞ্জীয়ক নিযুক্তি কৰাৰ দাবীৰে তেওঁলোকে ৰাজ্য চৰকাৰৰ যিটো মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ ওচৰত এই নিখিল বড়ো ছাত্ৰ সন্থাই আজি এই প্ৰতিবাদৰ জৰিয়তে দাবী কৰিছে।